নমস্কাৰ শিক্ষাগুৰুসকল আজি 28 মাৰ্চ 2024 তাৰিখৰ খন্তেক আগতে শিক্ষা হেতুৰ ওপৰত এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে নিৰ্দেশনাটি মই এই ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভিডিঅ'টি শেষলৈকে চাব চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰিব আপোনালোকে স্ক্ৰীনত পত্ৰটি দেখা পাই আছে যোনটো মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ফালৰ পৰা প্ৰতিখন জিলালৈ আহিছে আৰু ইয়াৰ আপোনালোকে যদি সাবজেক্টটো চাই সাবজেক্টটো হৈছে যে এবসেন্সৰ ৰিজন আমি আপডেট কৰিব লাগিব আৰু নিউলি এনৰোল ষ্টুডেন্ট আৰু ষ্টাফৰ এয়া এনৰোলমেন্ট অৰ্থাৎ ফটো এনৰোলমেন্ট আমি শিক্ষা হেতুত কৰিব লাগিব আৰু ইয়াৰ যদি বিষয়বস্তুটো ভিতৰত সোমাই তেতিয়াহলে আপোনালোকে গম পাব যে ইয়াৰ দ্বাৰা জনোৱা হয় যে অসমৰ শিক্ষা বিভাগৰ ফালৰ পৰা ডেইলি এটেন্ডেন্স শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী দুইৰে ট্ৰেক কৰা ব্যৱস্থা কৰা হৈছে যোনটো 1 এপ্ৰিল 2024 পৰা সেই ব্যৱস্থাটো চলিব আৰু সেই গতিকে যদিহে কোনোবা শিক্ষক ইলেকশ্যন ডিউটি এক্সামিনেশ্যন ডিউটি বা ট্ৰেইনিং ইত্যাদিত যায় তেতিয়াহলে তেওঁলোকৰ ৰিজন অফ এবসেন্স তেওঁলোকে আপডেট কৰিব লাগিব আৰু সেই ট্ৰেইনিং বা মিটিং বা ইলেকশ্যন ডিউটিৰ অৰ্ডাৰ কপি বা লেটাৰটো আপলোড কৰি পেলাই তেখেতে এবসেন্সৰ ৰিজন আপডেট কৰিব লাগিব এই ক্ষেত্ৰত কিদৰে আপডেট কৰিব লাগে ইতিমধ্যে মই ভিডিঅ' এটা বনাই থৈছো আপোনালোকে মোৰ চেনেলটোত গৈ পেলাই যদি চাই সেই ভিডিঅ'টো আপোনালোকে চাব পাৰিব আৰু এই দৰে যদি কৰিবলৈ তেখেত সক্ষম নহয় তেতিয়াহলে তেওঁক ৰেকৰ্ড কৰা হ'ব এবসেন্স হিচাপে অনুপস্থিত হিচাপে তেখেতক ৰেকৰ্ড কৰা যাব গতিকে শিক্ষকসকলে যদি কিবা ইলেকশ্যন ডিউটি এক্সামিনেশ্যন ডিউটি বা ট্ৰেইনিঙত থাকে তেতিয়াহলে তাৰ কপি এটা আপলোড কৰি পেলাই তেওঁলোকৰ এবসেন্সৰ ৰিজন আপডেট কৰিব লাগিব 2 নম্বৰত কৈছে যে ক শ্ৰেণীৰ আৰু ক্লাছ 1ত নিউ এন্ট্ৰি হৈ আছে ষ্টুডেন্টৰ যোনটো কাম আমাৰ বিদ্যালয়সমূহত চলি আছে গতিকে তাৰ লগতে নিউ টিচাৰ যদি এপইণ্ট হৈছে তেওঁলোকৰো এন্ট্ৰি চলিছে গতিকে যেহেতু 1 এপ্ৰিলৰ পৰা ডেইলি এটেন্ডেন্স লোৱা হ'ব শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ গতিকে এই নতুনকে এড কৰা শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ এয়া এনৰোলমেন্ট অৰ্থাৎ ফটো এনৰোলমেন্ট কৰাটো দৰকাৰ হৈ পৰিছে আৰু এই ফটো এনৰোলমেন্ট প্ৰক্ৰিয়াটো 31 মাৰ্চ 2024 ভিতৰত যিকোনো উপায়ে সমাপ্ত কৰিব লাগিব তাৰ পাছত 3 নম্বৰ পইণ্টত কৈছে কিছু সংখ্যক টিচিং আৰু নন টিচিং ষ্টাফৰ কিছু ডিসক্ৰিপেন্সিজ পোৱা গৈছে কিছু খেলিমেলি পোৱা গৈছে শিক্ষা হেতু পৰ্টেলত আৰু তেনে শিক্ষকৰ লিষ্ট আৰু তেনে শিক্ষক আৰু কৰ্মচাৰীৰ লিষ্ট দি দিয়া হৈছে আৰু সেই শিক্ষক আৰু কৰ্মচাৰীক কাৰেকশ্যন কৰিব লাগিব স্কুল লেভেলত যদি কাৰেকশ্যনটো 31 মাৰ্চ 2024 লৈকে দিয়া হৈছে স্কুল লেভেলত সেই খেলিমেলিখিনি দূৰ কৰি কাৰেকশ্যন কৰিব পাৰে আৰু 1 তাৰিখৰ পৰা স্কুল লেভেলত এনেধৰণৰ কোনো কাৰেকশ্যন কৰিবৰ কাৰণে চেঞ্জ কৰিবৰ কাৰণে এলাউ কৰা নহব আৰু সেই কাৰেকশ্যন 1 তাৰিখৰ পিছত কৰিবলগীয়া হলে ডিস্ট্ৰিক্ট লেভেলতহে কৰিব লাগিব গতিকে যি খেলিমেলি যদি কোনোবা শিক্ষক কৰ্মচাৰী আছে তাৰ তালিকা এটি প্ৰকাশ পাইছে আপোনালোকে যদি তালিকাটো পোৱা নাই মোক হোৱাটছআপ কৰিব মই নিশ্চয় তালিকাটো দি সহায় কৰিম তাত আপোনালোকৰ নাম আছে নেকি আপোনালোকে চাই ল'ব পাৰিব যদি শিক্ষা হেতুত এন্ট্ৰি কৰোঁতে কিবা খেলিমেলি আপোনালোকৰ পাইছে বুলি এই তালিকাত আপোনালোকৰ নাম আহিছে তেতিয়াহলে আপোনালোকৰ সেই খেলিমেলিখিনি দূৰ কৰি পেলাই শুধৰাব লাগিব 31 মাৰ্চৰ ভিতৰত তাৰ পিছত আৰু আপোনালোকৰ লেভেলত স্কুল লেভেলত ইয়াৰ শুধৰণি নহব ডিস্ট্ৰিক্ট লেভেলতহে ইয়াৰ শুধৰণি কৰিব লাগিব গতিকে পুনৰ এবাৰ এটো এটা ৰিমাইন্ডাৰ টাইপৰ হৈছে যে 1 এপ্ৰিলৰ পৰা যেটো শিক্ষক ছাত্ৰ-ছাত্ৰী সকলোৱে শিক্ষা হেতু এপত এটেন্ডেন্স দিব লাগিব গতিকে 1 এপ্ৰিলৰ আগত সকলো নতুনকে এন্ট্ৰি কৰা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ এয়া এনৰোলমেন্ট হ'ব লাগিব অৰ্থাৎ ফটো আপলোড হ'ব লাগিব যিখিনি শিক্ষকৰ কিবা খেলিমেলি আছে শিক্ষা হেতু পৰ্টেলত তেওঁলোকে সেই খেলিমেলিখিনি দূৰ কৰি চেঞ্জখিনি 31 মাৰ্চৰ ভিতৰতে কৰিব লাগিব আৰু 1 এপ্ৰিলৰ পৰা কাৰোবাৰ যদি ইলেকশ্যন ডিউটি আদাৰ ডিউটি কিবা ডিউটিত তেখেত যায় ইলেকশ্যন ট্ৰেইনিঙত যাবলগীয়া হয় বা কিবা ট্ৰেইনিং থাকে তেতিয়াহলে ট্ৰেইনিঙৰ কপি এটা আপলোড কৰি পেলাই এবসেন্সৰ ৰিজন তেখেতে শিক্ষা হেতু এপত আপডেট কৰিবই লাগিব অন্যথা তেখেতক এবসেন্স হিচাপে ৰেকৰ্ড কৰা হ'ব গতিকে এই ইনফৰমেশনখিনি খুবেই দৰকাৰী ইনফৰমেশন আপোনালোকে কাইণ্ডলি শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰিব ধন্যবাদ